সংগতি ৰাখি অতীজৰে পৰা উদযাপন কৰি অহা ৰাভাসকলৰ যি জাতীয় উৎসৱ বাইখু আজিৰে পৰা আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে আৰু ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ওদালগুৰি জিলাত বসবাস কৰা যি ৰাভা জনগোষ্ঠীৰ লোকসকল তেখেতসকলেও ইতিমধ্যে যি অতীজৰে পৰা উদযাপন কৰি অহা জাতীয় উৎসৱ বাইখু উদযাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ওদালগুৰি জিলাৰ যি অতিকৈ পুৰণি যি বাইখু ধাম ভেৰগাঁৱত অৱস্থিত চিউনি কাকৰামাৰী বাইখু ধামত মই উপস্থিত আছোঁ। সহযোগী কেমেৰা পাৰ্চনে ইয়াৰ পৰিৱেশ দেখুৱাই আছে। এনেদৰে অসমৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈও ওদালগুৰি জিলাৰ ভেৰগাঁৱত অৱস্থিত যি বাইখু ধাম এই বাইখু ধামতো এনেদৰে যি ৰাভাসকলৰ যি কৃষিভিত্তিক জাতীয় উৎসৱ সেই জাতীয় উৎসৱটি এনেদৰে উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। যদি সম্ভৱ হয় মোৰ সহযোগী কেমেৰা পাৰ্চনক ইয়াৰ পৰিৱেশ মই দেখুৱাবলৈ অনুৰোধ জনাম। ইয়াত নিশ্চিতৰূপে আপোনালোকে দেখিব পাৰিছে যি পুৰণি পৰম্পৰাগত বিধি অনুযায়ী এনেদৰে পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে। ইয়াত বিভিন্ন ধৰণৰ সা সামগ্ৰীৰে তেখেতসকলৰ যি জাতীয় উৎসৱ কৃষিভিত্তিক জাতীয় উৎসৱটো এনেদৰে উদযাপন কৰিছে। সহযোগী কেমেৰা পাৰ্চন ইয়াৰ সম্পূৰ্ণ পৰিৱেশ আপোনালোকলৈ দেখুৱাই আছে। এয়া আচলতে ওদালগুৰি জিলাৰ ভেৰগাঁৱত অৱস্থিত ওদালগুৰি জিলাৰ ভিতৰতে আটাইতকৈ পুৰণি যি বাইখু ধাম এই বাইখু ধামৰ সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে সহযোগী কেমেৰা পাৰ্চনে। এনেদৰে যি পৰম্পৰাগত বিধি সেই বিধি অনুযায়ী পূজা অৰ্চনা কৰি আছে সহযোগী কেমেৰা পাৰ্চনে দেখুৱাই আছে। মই পুনতে উদযাপন সমিতিৰ কিছু বিষয়ববীয়াৰ সৈতে ইয়াৰ সবিশেষ জানিবলৈ মই চেষ্টা কৰিম। মই তেখেতৰ ওচৰলৈ আহিছোঁ। দাদা নমস্কাৰ। হয়, কিমান সংখ্যক আৰু কেইদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিছে আপোনালোকৰ এই বাইখু উৎসৱ? এইটো চেউনি কাকৰামাৰী বাইখু উদ্যান পৰিচালনা সমিতি আৰু ভেৰগাঁও আঞ্চলিকৰ ৰাভা জাতীয় সংগঠনসমূহৰ যৌথ উদ্যোগত যি 22তম বাইখু উৎসৱ পাতিবলৈ আমি সিদ্ধান্ত লৈছোঁ আৰু এই যিটো 22তম বাইখু উৎসৱ এই উৎসৱটো আমি দুদিনীয়া কাৰ্যসূচী লৈ আছোঁ। কেনেকুৱা ধৰণৰ কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত কৰা হৈছে এই উৎসৱ? কাৰ্যক্ৰমণিকা বুলি ক'লে আমি প্ৰথম কাৰ্যসূচী হৈছে আমাৰ পতাকা উত্তোলন আছিল। পতাকা উত্তোলন হৈ গৈছে। ইয়াৰ পাছতে আমাৰ স্মৃতি তৰ্পণ আছিল, সেইটো হৈ গৈছে। তাৰপাছত আমাৰ বাইখুবিধিত বন্তি প্ৰজ্বলন আছিল, সেইটো হৈ গ'ল। এতিয়া আমাৰ আৰ্ডিচিনি চলি আছে। ইয়াৰ পাছত আৰু পৰৱৰ্তী কাৰ্যসূচী বহুত আছে, বাকীবিলাকো এনেকৈ হৈ গৈ থাকিব। হয়, ধন্যবাদ। মই আৰু এগৰাকী ব্যক্তিৰ পৰা ইয়াৰ সন্দৰ্ভত সবিশেষ জানিবলৈ মই নিশ্চয় চেষ্টা কৰিম। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব এই মুহূৰ্তত? সদ্যহতে এইটো ৰাভাসকলৰ এটি জাতীয় উৎসৱ আৰু সম্পূৰ্ণ কৃষিভিত্তিক উৎসৱ। এইটো আজি সমগ্ৰ অসমতে বাইখু উৎসৱৰ যি শুভাৰম্ভণি আজিৰ পৰা হৈছে আৰু সেইধৰণে চেউনি কাকৰামাৰী ভেৰগাঁৱতো আমি অনুষ্ঠিত কৰিছোঁ খুব ধুনীয়াকৈ। প্ৰথম কাৰ্যসূচী ইতিমধ্যে আমাৰ হৈ গৈছে, জাতীয় পতাকা উত্তোলন আমি কৰিলোঁ। ইয়াৰ পিছতে এতিয়া আৰ্ডিচিনি আৰম্ভ হৈছে। বাইখুৰ মাৰ ওপৰত আমি শলাবন্তি জ্বলাইছোঁ যাতে বছৰটো অসমৰ সকলো ৰাইজৰে ভাল হওক, মংগল হওক শুভকামনা কৰিছোঁ। কাইলৈ অনুষ্ঠান আছে, গতিকে বাইখু বুলি ক'লে আৰু ৰাভাসকলৰ যিটো জাতীয় উৎসৱ ইয়াৰ আমাৰ আৱেগ, আমাৰ মৰম চেনেহ, ঐতিহ্য, সংস্কৃতি, কলা সংস্কৃতি গোটেইখিনি জড়িত হৈ থাকে। সেইকাৰণে ৰাভাসকলৰ জাতীয় উৎসৱ বুলি ক'লে বাইখুটোৱে মেইনলি হয়। এয়া আছিলে উদযাপন সমিতিৰ বিষয়ববীয়াৰ কিছু মন্তব্য আৰু মই চেষ্টা কৰিম ইয়াত যিহেতু উপস্থিত আছে নিখিল ৰাভা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাই এই সময়ছোৱাত উপস্থিত আছে, তেখেতৰ সৈতে মই কিছু কথা পাতিবলৈ মই চেষ্টা কৰিম। ছাৰ, আপোনাৰ ওচৰলৈ আহিছোঁ। বাইখু ৰাভাসকলে কেতিয়াৰ পৰা উদযাপন কৰি আহিছে আৰু কিয় উদযাপন কৰি আহিছে এই সন্দৰ্ভত কিছু ক'ব? যিহেতু বাইখু উৎসৱটি ৰাভাসকলৰ জাতীয় উৎসৱ বুলি কেনে আমি সকলোৱে পালন কৰোঁ আৰু এই জাতীয় উৎসৱটিক আমাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আনডিভাইডেড দৰং আছিল তেতিয়া, এতিয়া ওদালগুৰি আজি 22 বছৰ আগতে ইয়াত উদযাপন কৰিছিল। আৰু এই অনুষ্ঠানটোৰ জৰিয়তে ৰাভাসকলৰ হেৰাই যোৱা সাজ পোছাক, ধৰ্মৰ ৰীতি নীতি পুনৰ উদ্ধাৰ কৰাৰ কাৰণে এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলে ইয়াত এই বাইখু উৎসৱটি উদযাপন কৰিছিল। আৰু এই কথাটো এইটো স্পষ্ট কৰিছে এই উৎসৱটিৰ জৰিয়তে এই অঞ্চলত যিহেতু ৰাভাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক ইয়াত বসবাস কৰে, সকলো জাতি জনগোষ্ঠী ইয়াত এটা মিলনৰ স্থল হিচাপে ইয়াত পৰিগণিত হয়। আৰু ৰাভাসকলে বিশ্বাস কৰে যে ৰাভাসকলৰ দেৱীৰ যি সমষ্টি বাইখ ইয়াত এই পূজাটোত সন্তুষ্ট কৰি আহি থকা দিনত কৃষি, আহি থকা দিনত বেমাৰ আজাৰ বা ৰাভা জাতিটো কুশলে আগবাঢ়ি যাবৰ কাৰণে ইয়াত আশীৰ্বাদ গ্ৰহণ কৰে। আৰু ইয়াৰ পিছতে কৃষি কৰ্মত আমি আত্মনিয়োগ কৰিবৰ কাৰণে পথাৰলৈ আমি অগ্ৰসৰ হওঁ, নিজৰ নিজৰ কামত আমি আগবাঢ়ি যাওঁ। যিহেতু অসমত বিভিন্ন জাতীয় জনগোষ্ঠীৰ লোকে বাস কৰে, বিভিন্ন জনগোষ্ঠীৰ যিটো জাতীয় উৎসৱ হিচাপে
যি তেখেতসকলৰ উৎসৱবিলাক স্বীকৃতি পাই আহিছে আপোনালোকৰ যি উৎসৱ বাইখোক বৰ্তমান চৰকাৰীভাৱে কেনেকুৱা ধৰণৰ স্বীকৃতি পাইছে আপোনালোকে কেনেকুৱা ধৰণৰ আজিৰ পৰা কেইবা বছৰৰ আগতে ৰাভাসকলৰ এই জাতীয় উৎসৱটিকো অৰ্ধচুটি হিচাপে ঘোষণা কৰা আছে বিশেষকৈ ৰাভা হাছং অঞ্চলত এইটো মানে এপ্লাইলেবল হৈ আছে যিহেতু অনুষ্ঠানটো বিভিন্ন অঞ্চলত আজিৰ পৰা বহু বছৰ আগত হোৱা নাছিল তো আজিৰ তাৰিখত সাৰ্বজনীন হৈছে লাহেকৈ অল অভাৰ আছাম এই অৰ্ধচুটিটো আমি পাবৰ কাৰণে আমি চেষ্টা কৰিম যিহেতু গভৰ্ণমেণ্টে ঘোষণা কৰা আছে খালি ইয়াত অনুষ্ঠানবিলাকে এপ্লাইটো নকৰে এইটো আমি পুনৰ আহ্বান আমি জনাম আৰু আমি আশা কৰিম ৰাভা বড়ো মিচিংসকলে বা জনজাতিসকলে নিজৰ উৎসৱটোক যেনেকুৱা ধৰণে অতি মানে আন্তৰিকতাৰে উদযাপন কৰে মই ৰাভা ৰাইজকো অনুৰোধ জনাম যে ৰাভাসকলৰ এই জাতীয় উৎসৱটিক আমি অতি আন্তৰিকতাৰে উদযাপন কৰি ৰাভাসকলৰ জাতি গঠন প্ৰক্ৰিয়াটোক অতি ত্বৰান্বিত ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে মই অনুৰোধ জনাম চমুকৈ এটা কথা জানিব বিচাৰিম বাইখোৰ অৰ্থ চমুকৈ অসমবাসী ৰাইজক জনাব নেকি বাই মানে হৈছে দেৱী খো মানে হৈছে বান্দোল বা সমষ্টি তাৰমানে ৰাভাসকলৰ যিমান দেৱ দেৱী আছে সকলোকে একগোট কৰি বাইখো নামেৰে নামাকৰণ কৰি গোটেই দেৱ দেৱীসকলক এটা জাগাত এটা স্থলত ৰাভাসকলে আমি ইয়াক হাদাম বুলি কওঁ তাৰমানে স্থান আৰু ডেৰা মানে হৈছে উৎসৱ তাৰমানে বাইখো হাদামত বাইখো ডেৰা আমি উদযাপন কৰোঁ ইয়াত গোটেইবিলাক ৰাভাসকলৰ কাবাই কিছুমান দেৱীটো বেলেগ বেলেগ থাকে যেনে ইয়াত বাইখো থাকিব সাকাঠি থাকিব গোটেই দেৱ দেৱীবিলাকক একেলগে পূজা কৰাটোকে বাইখো বুলি কোৱা হয় চমুকৈ হয় ধন্যবাদ এয়া আছিলে নিখিল ৰাভা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা তেখেতেও ইতিমধ্যে বাইখোৰ সন্দৰ্ভত ৰাভাসকলে কেতিয়াৰ পৰা এই বাইখো উৎসৱ আৰু কৃষিভিত্তিক উৎসৱটি কেনেদৰে উদযাপন কৰি আছে ইতিমধ্যে নিখিল ৰাভা ছাত্ৰ সন্থাৰ উপদেষ্টাগৰাকীয়ে জনালে আৰু এই পূজাস্থলীৰ সন্দৰ্ভত ইতিমধ্যে উদযাপন সমিতিও আপোনালোকক জনাইছে এয়া আছিলে ওদালগুৰি জিলাৰ ভেৰগাঁও কাকৰামাৰীত অৱস্থিত বাইখো ধামৰ পৰিৱেশ মই টংলাৰ পৰা অমৰজিৎ ৰাভা DNS+।